আমি নিজৰ ভৰিত নিজে থিয় হম আর নিজৰ সরকার জয় ভারত পার্টি গঠন করিম আর খুমটাই সমষ্টিত আমি নিজৰ চাহ জনগোষ্ঠী আদিবাসী প্ৰাৰ্থী শ্ৰী অমিত নাগ ডাঙৰীয়া আমি থিয় কৰিম আৰু তাক বিপুল ভোটেৰে জয়যুক্ত কৰি আমি তেওঁক দিছপুৰত পঠিয়াম। এইটো ফাইনেল হৈ আছে। অমিত নাগক খুমটাই সমষ্টিত আমি MLA উঠাম আৰু তেওঁক জিকাম আৰু যেনেকা অখিল গগৈ গৰম কৰে বিধানসভা সেনেকা অহা 26ত অমিত নাগ ডাঙৰীয়াক আমি জিকাম আৰু বিধানসভা অমিত নাগ ডাঙৰীয়া মজুৰি বৃদ্ধিৰ কাৰণে মাটিৰ পাট্টাৰ কাৰণে আৰু জনজাতিকৰণৰ কাৰণে অমিত নাগ ডাঙৰীয়াই এনেকুৱা সদন গৰম কৰিব যে মাৰ্চাল লগাই তেওঁক ওলাবৰ কাৰণে চৰকাৰ বাধ্য হৈ যাব। কংগ্ৰেছ বিজেপি এজিপি বহুত চৰকাৰ আহিলে কিন্তু আমি এতিয়ালৈকে আমি মাটিৰ পাত্তা নাই পোৱা, আমি বহুতো বস্তু নাই পোৱা, হাজিৰা 351 টকাও নাই পোৱা। এতিয়া 250 টকা মজুৰি দৈনিক মজুৰি দি আছে। ইমান কম হাজিৰাত আমাৰ চলিবলৈ বহুত দিগদাৰ হয়, ল'ৰা ছোৱালীক পঢ়াবলৈ বহুত দিগদাৰ হয়, বস্তু বানিৰ ইমান দাম, বহুত কষ্ট হয়। গতিকে আমাৰ যি এতিয়া জয় ভাৰত চৰকাৰ আহিছে, আমি সকলো বাগানীয়াবিলাকে একেলগত হৈ আমি এই ভাৰত চৰকাৰক জিকাব লাগে আৰু চবে আমি একেলগে যোগদান কৰিব লাগে। আমাক মানে এতিয়া বহুত দেৰিয়ে হ'ল, আমাৰ বহুত আগতে হ'ব লাগিছিল এনেকুৱা দল এটা আমি বিচাৰি আছিলো। গতিকে ৰাইজে ভাল পাইছে আমাৰ ইয়াত। আৰু উপৰোক্ত বক্তাসকলে ক'লেই যে পাৰ্টিবিলাকে বিভিন্ন ৰাজনৈতিক দল আমাকে ঠগ প্ৰবঞ্চনা দিলে আৰু এতিয়া আমাৰ চাহ শ্ৰমিক ৰাইজ আৰু আদিবাসী ৰাইজে আমি জাগিছোঁ আৰু এনেকুৱা ঠগ প্ৰবঞ্চনাৰ প্ৰলোভনত আমি ভুল নাযাওঁ। আমাৰ নিজৰ দলক আমি আগুৱাই লৈ যাম আৰু আমাৰ নিজৰ দল আমি অস্তিত্ব নিজৰ ৰাখি পেলাই আমি আমার সমষ্টিত আমি অমিত নাগ ডাঙরিয়াক আমি জয়যুক্ত করিব। ভোট দেকে আমরা কোনো নাই পালি, আমরা দুইটা হাঁদের মজুরি হাজিরা 551 টাকা দিব বললো, ওটা ভি নাই দিল। আর মাটি পত্র হাঁদেরকে দিব বলে মাটি পাত্র, ওটা ভি নাই দিল, ST ভি নাই দিল। উকালে আর এখন জন সরকার আইবে, আমরা হিয়াছে খেদাব। আর আজি আমাক ইমান মনটো ফুৰ্তি লাগিছে যে আমাৰ এটা কি ভগৱানে আহিলে নিচিনা লাগিলে। দলটো আহিলে আমাক এটা শিক্ষা দিলে, কিমান ধুনীয়া শিক্ষা দিলে। আমি তেনেকুৱা শিক্ষা পোৱা নাছিলো। যিমানে বিজেপি আহিলে ইহঁতে আমাক ইমান শিক্ষা দিয়া নাই। এবাৰ কোন পাৰ্টি আহিব আপোনালোকৰ লগত ভোট দিব? জয় ভাৰত। চৰকাৰে যদি আপোনালোকক 5000 টকা দিছে, 5000 আমাক এই মটন দিয়া লিখা ঠগি আছে, আমাক ললিপপ ঠগি আছে। আমাক এইকেইটা আমি লোৱাটো দিগদাৰী আছে, আমাক কিনি লোৱাৰ নিচিনা হৈছে। আমাৰ হাজিৰাটোহে বাঢ়াব লাগে 351 টকা। মই ইমান জয় ভাৰত পাৰ্টিকে চাপোৰ্ট কৰিম। আৰু বহুত দিনৰ পৰা মানে আশা কৰি আছিলো আমাৰ নিজৰ এটা দল হ'ব বুলি। আৰু আজি মই আমাৰ মানে দলৰ যি প্ৰমুখ কৰ্তা অমিত নাগ ভট্টমণ্ডল, তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোকে আজি আহি আমাৰ মানে আমি অন্ধ হৈ আছিলো। এনেকুৱা কেমিকেল এটা আমাক দিছিলে, মানে চকুত দিছিলে বুলি ক'ব পাৰে। চকুত দিছিলে, পেটতো দিছে, চকুতো দিছে। কোনে দিছিলে? বিজেপি চৰকাৰে, এজিপি চৰকাৰে, কংগ্ৰেছ চৰকাৰে। আমি অন্ধ হৈ আছিলো, কিন্তু আজি আমি চকু দেখি পাইছো। তেওঁলোকে আমাৰ চকু খুলি দিলে। কোনে খুলি দিলে? জয় ভাৰত পাৰ্টিয়ে আমাৰ চকু খুলিলে। জয় পৰা আমি সমগ্ৰ আমাৰ যিমান বাগানবাসী আছো, আমি যিমান আছো, ককাই ভাই, দাদা ভাই, মা ভণ্টি যিমান আছো, আমি আৰু লোকৰ ঠগ প্ৰবঞ্চনাত নাযাওঁ, বিজেপিৰ ঠগ প্ৰবঞ্চনাত নাযাওঁ। আৰু তেওঁলোকৰ চকলেট চামুচ মানে কি চামুচত দি পেলাই বেলচাত লোৱাটো আমি আৰু তেওঁলোকক লাই নিদিওঁ, তেওঁক আমি লাই নিদিওঁ। বহুত ঠগিলে আমাক। এতিয়া আমাৰ নিজৰ দল আহিছে আৰু আমি নিজৰ দলত তেওঁলোকক দেখুৱাম যে আমাৰ কি পাৱাৰ আছে, আমাৰ একতাৰ পাৱাৰ কি আছে। আমি পেটত গামোচা বান্ধি পেলাই খাই ভাত এক টাইমত, কিন্তু এতিয়া নহব। তেওঁলোকৰ জহত আমি পেটত গামোচা বান্ধিব লগা হৈছিলে, কিন্তু এতিয়া নাবান্ধো। তেওঁলোকক গামোচা বান্ধিবলৈ আমি মজবুৰ কৰি দিম, বাধ্যতা কৰি দিম। তেওঁলোকে গামোচা বান্ধিব। হয়, নিশ্চিতভাৱে জয় ভাৰত পাৰ্টিয়ে অভূতপূৰ্ব আমি সঁহাৰি পাইছো। সাংগঠনিক কাম কাজ আমি ইতিমধ্যে আজি আৰম্ভ কৰিছো আৰু য'তে গৈছো আমি ৰাইজৰ পুৰা সমাজৰ পাইছো, ৰাইজৰ মৰম, ৰাইজৰ আশীৰ্বাদ পাইছো। আৰু
ইয়াৰ মূল কাৰণ হল যে বিগত সময়ছোৱাত ভাৰত স্বাধীন হোৱাৰ পিছত যোৱা ৭৫ বছৰ পাৰ হোৱাৰ পিছত আমি দেখিলো যে আমাৰ চাহ শ্ৰমিকসকলৰ কোনো ধৰণৰ উন্নয়ন নাই হোৱা। উন্নয়ন নোহোৱাৰ মূল কাৰণ ১ নম্বৰ হল যে আমাৰ মাটিৰ পট্টা চৰকাৰে নিদিলে। সদায় কলে আমি দীৰ্ঘদিনীয়া এইটো দাবী প্ৰত্যেক চৰকাৰে কলে কিন্তু কোনো প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। মাটিৰ পট্টা নিদিলে, জনজাতিকৰণ ST SC আমাক নিদিলে, মজুৰি বৃদ্ধি নকৰিলে, আমাৰ ৰাজনৈতিক অধিকাৰ নিদিলে, মৌলিক অধিকাৰ নিদিলে, একো নাই। আমাক অকল ভোটাৰ কোড ৰাখিছে। একমাত্ৰ এতিয়া আমাৰ গোটেই জনগোষ্ঠীটোক তেওঁলোকে ভোটাৰ কোড ৰাখিছে। ভোট দিব লাগে আজি। গতিকে আমি এটা নিজৰ ভৰিত থিয় হৈ পেলাই আমি এটা কংগ্ৰেছ AGP BJPক আমি চিনি নাপাওঁ। আমি নাজানো তেওঁলোকে কেনেকা কি কৰিলে। আমিয়ে তেওঁলোকক আজি AGP কংগ্ৰেছ BJP এইসকলক আমিয়ে তেওঁলোকৰ পোষ্টাৰ মাৰিছিলো, আমিয়ে তেওঁলোকৰ প্ৰচাৰ কৰিছিলো, আমিয়ে তেওঁলোকৰ মিটিঙৰ কাৰণে মানুহ গোটাইছিলো। এই মানুহখিনিয়ে আছিলে, আমিয়ে আছিলো। কিন্তু আজি আমাক যেতিয়া পুনৰ ইমান বছৰ ঠগাৰ পিছত আমি ইয়াতে জাগিছো। আমি হাৰ পালো যে তেওঁলোকে যে ভুৱা প্ৰতিশ্ৰুতি দিলে। আৰু শেষত মই একেটা লাষ্ট কথা কওঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি BTIDত গৈ পেলাই কলে যে ST সন্দৰ্ভত 90% কাম হৈ গল। 90% কাম হৈ গল মানে লোকসভা ৰাজ্যসভাত বিল অলৰেডি পাছ হৈ গল। এটা অকল ৰাষ্ট্ৰপতিৰ চহীহে বাকী আছে। আমি সেইটো ভাবিলো। কিন্তু পুনৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে যেতিয়া কলে যে অসম চৰকাৰে প্ৰতিবেদন জমাই দিয়া নাই, শেষত গৈ পেলাই মুখ্যমন্ত্ৰীয়ে লাজ পাই পেলাই কৈছে যে অক্টোবৰ মাহত বোলে মই প্ৰতিবেদন জমা কৰিম। এই মিছা কথাখিনি আমি সব শুনিলো, বাদ দিছো। AGP কংগ্ৰেছ BJP এইখিনি গৈছে ঠগ প্ৰবঞ্চনা। এতিয়া আমি নিজৰ ভৰিত নিজে থিয় হম আৰু নিজৰ চৰকাৰ জয় ভাৰত পাৰ্টি গঠন কৰিম। আৰু খুমটাই সমষ্টিত আমি নিজৰ চাহ জনগোষ্ঠী আদিবাসী প্ৰাৰ্থী শ্ৰী অমিত নাগ ডাঙৰীয়া আমি থিয় কৰিম আৰু তাক বিপুল ভোটেৰে জয়যুক্ত কৰি আমি তেওঁক দিছপুৰত পঠিয়াম। এইটো ফাইনেল হৈ আছে। অমিত নাগক খুমটাই সমষ্টিত আমি MLA উঠাম আৰু তেওঁক জিকাম। আৰু যেনেকা অখিল গগৈ গৰম কৰে বিধানসভা, সেনেকা অহা 26ত অমিত নাগ ডাঙৰীয়াক আমি জিকাম। আৰু বিধানসভা অমিত নাগ ডাঙৰীয়া মজুৰি বৃদ্ধিৰ কাৰণে, মাটিৰ পাট্টাৰ কাৰণে আৰু জনজাতিকৰণৰ কাৰণে অমিত নাগ ডাঙৰীয়াই এনেকুৱা সদন গৰম কৰিব যে মাৰ্চাল লগাই তেওঁক ওলাবৰ কাৰণে চৰকাৰ বাধ্য হৈ যাব।